আমাৰ এটা গুৰু দায়িত্ব আছে। আমি অসম প্ৰাকৃতিক কবি সন্মিলন আৰু ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ মই সভাপতি হিচাপে আজি বহু বছৰ ধৰি প্ৰায় যেতিয়াৰ পৰাই মই সভাপতি পদত অধিষ্ঠিত হৈছোঁ তেতিয়াৰ পৰাই আমি গছ পুলি ৰোপণ কাৰ্যসূচী কৰোঁ আৰু লগতে বিশ্ব পক্ষী দিৱস অনুষ্ঠান কৰোঁ আৰু আমি পৰিৱেশ সুন্দৰকৈ ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ। সেইকাৰণে অহা 5 জুনত বিশ্ব পৰিৱেশ দিৱস আছে, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। গতিকে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে কাৰণে আমি এই হেঙেৰাবাৰী মডাৰ্ণ একাডেমীত তাতে আমি গছপুলি ৰোপণৰ ব্যৱস্থা কৰিম আৰু লৈছোঁ হাতত। আৰু শংকৰদেৱ পথ নগৰ হেঙেৰাবাৰীত আমি 2 জেগাত গছপুলি ৰোপণ কৰিম দিনজোৰা কাৰ্যসূচীৰে। গতিকে তাৰোপৰি মই সভাপতি হিচাপে মই ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, তিনিচুকীয়া ডিষ্ট্ৰিক্ট, যোৰহাট আৰু এনেকৈ চাব ডিভিজন তিতাবৰ, নগাঁও জিলা আৰু কামৰূপ মেট্ৰ' আৰু ৰুৰেলৰ বিভিন্ন ঠাইত আমাৰ গছপুলি ৰোপণ কৰিব। আমাৰ অসম প্ৰাকৃতিক কবি সন্মিলন আৰু ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিভিন্ন ঠাইত আমাৰ গছপুলি ৰোপণ কৰিব। আৰু মই ভাবোঁ যে আমি যেনেকৈ এই লৈছোঁ, এই পদক্ষেপটো লৈছোঁ, ৱৰ্ল্ড এনভাইৰনমেণ্টৰ ডে'টো বিভিন্ন দল সংগঠনে তেনেকৈ বা অনুষ্ঠান প্ৰতিষ্ঠানে বৃক্ষৰোপণ কৰে বিশ্ব পৰিৱেশ দিৱস বুলি। কিন্তু এই বুলি নহয় যে আমি বিশ্ব পৰিৱেশ দিৱসতে যে গছ পুলি ৰুব লাগে এনেকুৱা নহয়। কিন্তু এই বিশ্ব পৰিৱেশ দিৱসত আমি ৰুমেই আৰু আমি অন্য দিনাও আমি গছ পুলি ৰুম। সেয়ে আমি এইটো কাৰণে বিশ্ব পৰিৱেশ দিৱসত আমি কাৰ্যসূচীটো চেপলিং যিটো ডিষ্ট্ৰিবিউশ্যন, চেপলিং প্লান্ট, গছপুলি আমি বিতৰণ আৰু লগতে গছপুলি ৰোপণ অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে কৰিম আৰু বেলেগ অনুষ্ঠান নহয় আমাৰ সেইদিনা। আৰু সেইটো স্পষ্ট কথা। ইয়াৰ ওপৰত আৰু এটা গুৰুত্বপূৰ্ণ বিষয়, যিহেতু এইটো বৰ্তমান গ্ল'বেল ৱাৰ্মিং গৰমৰ তাপটো বাঢ়ি গৈ আছে। এই গ্ল'বেল ৱাৰ্মিঙৰ প্ৰতিৰোধ কৰিবৰ কাৰণে কেনেধৰণৰ আমি সেইটো কাৰণে আমি বহুত চিন্তাত পৰিছোঁ। আমি গভীৰ চিন্তিত, যিহেতু আমি দেখিছোঁ, আমি যেতিয়াৰ পৰা জন্মৰ পিছৰ পৰা আমি এই প্ৰতিদিনে দেখি আহিছোঁ আমাৰ অসম তথা ভাৰতবৰ্ষত তথা পৃথিৱীত গছ গছনি কমি আহিছে। গ্ল'বেল ৱাৰ্মিং হৈছে, উষ্ণতা বাঢ়িছে। গতিকে এইটো আপোনালোকে এতিয়াও গম পাইছে যে আজি 3-4 দিন আপুনি গুৱাহাটীতে চাওকচোন, দিল্লী বা বেলেগ জেগাত বেলেগেই, কলকাতাত, দিল্লীত, কিন্তু গুৱাহাটীতে আপোনাৰ 34-35 হৈছে, 34 আৰু 35 ডিগ্ৰী উষ্ণতা। গতিকে আমি অসমত যিটো জলবায়ু, এই জলবায়ু উষ্ণতা যদি আপোনাৰ 33 এবভ হৈ যায় বা 30ৰ ওপৰ হৈ যায়, গতিকে আমি সহ্য কৰিবলৈ আমাৰ বহুত কষ্টকৰ হয়। আৰু সেইটো কাৰণে আমি আমাৰ জীৱন ধাৰণৰ প্ৰণালীটো বা কাম কৰিব, আমি যেতিয়া বাহিৰৰ ফিল্ডত কাম কৰিব লাগে, পথাৰত কাম কৰিব লাগে খেতিয়কে, সেইটো কাৰণে বহুত অসুবিধাৰ সন্মুখীন হৈছে। গতিকে সেইকাৰণে আমি পৰিৱেশটো সুন্দৰ কৰি ৰাখিবৰ কাৰণে যিমান পাৰোঁ গছ পুলি ৰোপণ কৰিব লাগে। এটি গছ পুলি ৰুলে ভৱিষ্যতৰ কাৰণে এটা এনেকুৱা আপোনাৰ ফলদায়ক হ'ব, এনেকুৱা কাম কৰিব। এই গছ পুলিটোৱে হয়তো আমাৰ 4মুঠি জীৱ, উৰণ বুৰণ গজন ভ্ৰমণ, এই 4মুঠি জীৱ যিটো আমাৰ ভ্ৰমণ জীৱ হয়, সেইটো আমাৰ মানুহো পৰে। গতিকে মানুহো সুন্দৰভাৱে প্ৰকৃতিৰ কোলাত জীয়াই থাকিব পাৰিব। আৰু আমি যিমান পাৰোঁ আমি যেনেকৈ অক্সিজেন, যিবিলাক গছ অক্সিজেন বেছিকৈ দিব পাৰে, গতিকে তেনেধৰণৰ গছ আমি যদি বেছিকৈ লগাওঁ, আৰু লগতে পশু পক্ষী এই কাৰণে আমি ফল মূলটো লগাবই লাগিব, ফল মূলৰ গছ জীৱ জন্তুৰ কাৰণে, পক্ষীৰ কাৰণে। গতিকে যদি আমি যিমান পাৰোঁ গছ ৰুওঁ, তেতিয়াহ'লে কি হ'ব,
যে আমাৰ উষ্ণায়ন যিটো উষ্ণতা স্নায়ন সেইটোতো আপোনাৰ বেলেঞ্চ হ'ব, কমি আহিব। গতিকে আমাৰ প্ৰকৃতিও সেউজীয়া আৰু সুন্দৰ হ'ব। আৰু ইয়াৰ লগতে আমি এটা কথা কওঁ, আমাৰ অসম গভৰ্ণমেণ্ট বা অসম বিভিন্ন জেগাত মানে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত যদি মানে নেশ্যনেল হাইৱে কৰিছে বা কিছুমান এলিভেটেড কৰিডৰ বা আদি কৰি বিভিন্ন কাম কৰিছে মানে চৰকাৰে উন্নয়নমূলক কামৰ ভিতৰতে যদি হয়, কিন্তু যে আমি দেখিছোঁ যে গছ কাটিছেহে, কিন্তু গছটো তেনেকে ভালদৰে যিমান লগাব লাগে ইমান লগোৱা নাই। এজোপা গছ কাটিলে 10জোপা লগাব লাগে। আৰু মোৰ হিচাপ মতে এজোপা কাটিলে মানে 50 জোপাৰো ওপৰ। এইটো মই গভৰ্ণমেণ্টে কিবা এটা লৈছে বুলি শুনিছোঁ, এনেকুৱা এটা প্লেন, কিন্তু মই এইটো বেছি ক'বলৈ নাযাওঁ তাৰ ওপৰত। অকল আজাৰ গছ ৰুলে নহ'ব নহয়, যিবিলাক বেলেগ ধৰণৰ ইম্পৰ্টেণ্ট গছ আছে, নিম গছকে আদি কৰি তেনেকুৱা। আৰু গুৱাহাটীত আমাৰ একচুৱেলি বেছি ওখ গছ লগাব দৰকাৰ নাই। আমাৰ কম উচ্চতা আৰু আমাৰ কংক্ৰিট মহানগৰীত যিমান ফ্লেট আৰু বিল্ডিং হৈছে, গভৰ্ণমেণ্টে এইটো আইন কৰিলে বেছি ভাল হয় যে প্ৰতিটো ফ্লেটৰ বা এপাৰ্টমেণ্টত যে বিল্ডাৰ্ছবিলাকে গছ ৰোৱাটো বাধ্যতামূলক এটা চিষ্টেম কৰি দিব লাগে। গতিকে কিবা এটা যদি চিষ্টেম কৰে গভৰ্ণমেণ্টে বা নিয়ম কৰে, তেতিয়া মানুহবিলাকে মানিবলৈ বাধ্য হয়। আৰু বাধ্য হ'লে আমাৰ মানে আমি যিটো আমাৰ এইম আছিলে, আমি যিটো মনোভাৱ লৈ আমি দল সংগঠনবিলাকে আমি কাম কৰি আছোঁ, তেতিয়া আমাৰ এইমটো ফুলফিল হ'ব। ধন্যবাদ।